নমস্কাৰ মই ডক্টৰ জ্যোতি চমুৱা আপোনালোক সকলোকে হেলথ এণ্ড ৱেলথলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আজি ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে কিয় পালন কৰা হয় আজি এই দিনটো আমি কিয় আচলতে পাৰ্টিকুলাৰলি ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে হিচাপে পালন কৰোঁ তাৰ কাৰণটো হ'ল যে জনগণৰ মাজত হাইপাৰটেনশ্যনৰ বিষয়ে আমি সজাগতা বৃদ্ধি কৰিবৰ কাৰণে আমি এই দিনটো চেলিব্ৰেট কৰোঁ গতিকে আজিৰ দিনটোত সকলোকে এটা অনুৰোধ যদি আপোনাৰ ফেমিলিত কাৰোবাৰ হাইপাৰটেনশ্যন আছে যদি আপোনাৰ ওজন বেছি যদি আপুনি শাৰীৰিক পৰিশ্ৰম কম কৰে বা আপোনাৰ বয়স যদি 30 বছৰৰ ওপৰত হয় তেতিয়াহ'লে আপোনালোকে নিজৰ ব্লাড প্ৰেছাৰ পৰীক্ষা কৰাওক ওচৰৰ যিকোনো চিকিৎসা কেন্দ্ৰত গ'লে আপুনি ব্লাড প্ৰেছাৰ পৰীক্ষা কৰিব পাৰিব আৰু ইয়াৰ কাৰণে যদি আপোনাৰ হাই ব্লাড প্ৰেছাৰ আপুনি পাইছে যদি কৈছে চিকিৎসালয়ত যাওঁতে তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ অনুসৰি মেডিচিন গ্ৰহণ কৰক কিয়নো হাই ব্লাড প্ৰেছাৰ হ'ল সাইলেণ্ট কিলাৰ ডিজিজ ই কেতিয়া কাক কেনেকৈ অপকাৰ কৰে একো আমি গম নাপাওঁ হাই ব্লাড প্ৰেছাৰে পিছত গৈ কি অঘটন ঘটাব পাৰে হাই ব্লাড প্ৰেছাৰক আমি কিয় সাইলেণ্ট কিলাৰ ডিজিজ বুলি কওঁ ইয়াৰ সবিশেষ আৰু এটা ভিডিঅ' মই আগতে বনাইছিলোঁ গতিকে সেই ভিডিঅ'টো যদি আপোনালোকে ইচ্ছা কৰে গৈ চাব পাৰে মই তলত কমেণ্ট বক্সত আপোনালোকক সেই লিংকটো দি দিম কাইণ্ডলি সেইটো এবাৰ চাই ল'ব আৰু যদি আপোনালোকে হাইপাৰটেনশ্যনত ভুগি আছে নিয়মীয়াকৈ ঔষধ সেৱন কৰিবলৈ নাপাহৰিব আশা কৰোঁ এই ভিডিঅ'টো আপোনালোক সকলোৱে আপোনালোকৰ ওচৰ চুবুৰীয়া বা প্ৰিয়জন বা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু সকলোকে সতৰ্ক কৰিব থেংক ইউ